গাঁৱৰ আপোনালোকৰ কি নাম গাঁওখনৰ? কি নাম গাঁওখনৰ? গাঁওখনৰ নামটো একটা কথা আপোনাক কম, কোনটো গাঁও লাগিব? মই এনেই ফুৰিব আহিছো গাঁৱত সোমাই পেলাই ৰাস্তাৰ পৰা। আপোনাক কিবা না কিবা এটা চেনেল লৈ আহিছে। এনেই আহিছো। লাল টাপু আহিছে নেকি? হা? লাল টাপু আহিছে নেকি? লালদা? লাল টাপু নহয়। লাল টাপু কিবা আছে নেকি? লাল টাপু ক'ত আছে? লুঙ্গি বজাৰ। হেই নাজানো, চিনি নাপাওঁ। লুঙ্গি বজাৰ আহিছে নেকি? নাই নাই, লুঙি বজাৰ অহা নাই। কানপুৰ আহিছে যদি চিধাই যাওক। নহয় নহয় নহয়, মই বহুত দূৰ এইফালে আছে। ঘূৰি যাম। হা? মই এইফালে আকৌ ঘূৰি যাম, মই এনেই আহিছো। বহুত দূৰ আছে। যাই কিনে এইটো পাৰ হলে, নেপালী পাছিঙা পাৰ হলে আমদাৰা, তাৰপিছত হকমা, হকমা পাৰ হৈ 3টাৰে কয়। হাই। গাঁও চাবলৈ আহিছো। এইফালে যাব পাৰিম নাই? কি মাছ পাইছে ন? মাছ পাইছে নেকি? মাছ এটা ধৰা চাই যাওঁচোন। এইটো ধৰিছে নেকি? এইটো বহুত পুঠি দৰিকণা তেনেকে। কি নাম এইখন গাঁৱৰ আপোনালোকৰ? আমদাৰা হকমা। আমদাৰা হকমাই কয়। নেপালী মানুহ আছে ন? আপোনালোকে নেপালী কমিউনিটি? আমাৰ নেপালী। মই ভাবিছিলো কি এইফালে স্কুল চিস্কুল একো নাই, স্কুল চিস্কুল চব আছে। মাৰ্কেট আছে। এইফালে? চেণ্টাৰ আছে। হা? চেণ্টাৰ আছে। সেইফালে এইফালে দিয়ে যায়, এইটো ৰাস্তা দিয়ে যায়? এনেকে গৈ পেলাই এইটো ৰাস্তা গলে পানপুৰ ওলাব পাৰিব ঘাট। আৰু এইখন ইফালে পৰা সোমালে আকৌ হেৰি লুঙ্গি বজাৰ কয়, চেণ্টাৰ এটা। জামগুৰি সোমানে ডাঙৰ ডাঙৰ ঘৰ নাই। এইটো মানে এটা ভাল ৰাস্তা। ভাল ৰাস্তা। খালি ৰাস্তাটোহে বনোৱা নাই ন? এই ৰাস্তাটোৱেটো কৰিলো। এতিয়াহে আমাৰ কিমান অসুবিধা নাই, আৰু বাৰিষা আহিলেতো আৰু অসুবিধা হৈ যায়। হয় নেকি? মানে ইয়াত ৰাস্তাই নাই আৰু। ক'ৰবাত খাল আছে, ক'ৰবাত কি আছে। এইটো কিমান পানী পানী জাম হেৰি হৈ যায়। জাম খাই পেলাই মানে বোকাই নেপেন গাড়ী কিমান ফাঁচি গৈছে। নাই কোনটো ধৰিলে মাছ? চাওঁ। জানো কেতিয়া দিয়ে মাছ ধৰিলে? এইটো? এইটো আপোনাৰ পুঞ্জি? আপোনালোকৰ ইয়াত চবতকে ডাঙৰ প্ৰব্লেমটো কিনো? আমাৰ ইয়াত চবতকে ডাঙৰ আমাৰ এই ৰাস্তাটো হ'লে মানে ৰাস্তাৰ প্ৰব্লেম? ৰাস্তা প্ৰব্লেম, ৰাস্তা ঠিক হৈ গ'লে ঘপককে হস্পিটাল হ'ব, কিবা এটা সুবিধা পাম। মামাই দিয়া পইচা পালে নে নাই? মামাই দিয়া পইচাটো পালো বাৰু, সেইটো হেৰি কৰিব নাপায়। মামাই দিয়া পইচা পালে। মামাই দিয়া পইচা এইটো কি আৰু খৰচ কৰিব নোৱাৰি। কিবা এটা হেৰি কৰি পেলাই পুহিব লাগিব। নালাগে জানো? লাগিব। হয় নেকি? মই ইমান নাজানো এইটো। কি কৰিলে? ছাগলী লৈছে? মামাই আপোনাকো দিছে নেকি পইচা? নহয় নহয়, আপুনি মাইকী মানুহকহে দিছে আপুনি? নাই, তেওঁ পোৱা নাই। তেওঁ কোন? আপোনাৰ মোৰ দেৱৰ হয়। দেৱৰ হয়। আপোনালোকে এতিয়া ধৰক ইমান সময় ইয়াত দি আছে,
তাৰপিছত ইমানখিনি সময় দি পেলাই যদি মাছটো ভালকে নুঠে হা এইটো চখ ন সেইটো চখ চৰকাৰৰ ফালৰ পৰা নাহে নহয় চৰকাৰৰ ফালৰ পৰা আহে জানো এনেকে মানুহ কিয় নাহে আহে বহুত জেগাত মানুহে এতিয়া সুবিধা দিছে জেগা চৰকাৰৰ ফালৰ পৰা সেইজন মানুহক সোধকচোন এইজন মানুহতো জানা শুনা মানুহ লাগিছে চৰকাৰৰ ফালৰ পৰা ভিডিঅ' বনাব লাগিব নেকি নহয় পইচা দিয়ে সেইকাৰণে খুলিছো মই নহয় ঘটনাটো কি জানে আমি মানে গাঁও চাওঁ বিলাক ফুৰি পেলাই ভাল পাওঁ আমাৰ যে গাঁৱৰ ৰাস্তাবোৰ এইবোৰ আমি যদি ভিডিঅ' বনাওঁ ধৰক কোনোবাইতো দেখিব এতিয়া আপোনাক মই প্ৰশ্ন এটা সুধিলো যে ইয়াতে চবতকে ডাঙৰ প্ৰব্লেমটো কি এতিয়া ধৰক আপোনালোকে প্ৰব্লেমটো ক'লে যদি কেতিয়াবা কেনেকুৱা ভাল মানুহে যদি চাই দিয়ে ভিডিঅ'টো কিজানি প্ৰব্লেমটো ঠিকেই হৈ যায় হয় নাই আৰু ইমান ধুনীয়া ধুনীয়া গাঁওবোৰ আছে এটা ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এই পৰিৱেশটো মানে ভিডিঅ' কৰি কৰি থৈ দিওঁ ধৰক আমাৰ বয়সটো জানো ৰৈ থাকিব হা আজিৰ পৰা 10 বছৰৰ পিছত যদি মই ভিডিঅ'টো চাওঁ তেতিয়াহ'লে মোৰ বয়সটোতো মই এইটোৱে দেখা পাম তাত দিয়ক অকমান আৰু আগলৈ যাব পাৰি ন পাৰিবা খুব একদম চেণ্টাৰটোত যাব পাৰিবা তাৰপৰা আকৌ ইফালে সোমাই পেলাই যাম বুলি ক'লে তাত আৰু ধুনীয়া আছে ডাঙৰ খাল খাল আছে নদী নিচিনা আছে খাল যাওঁ দিয়ক দেই ভাল লাগিলে আপোনালোকৰ লগত কথা পাতি নাই কোৱা আকৌ বেয়া কথা কি এইটো এইবিলাক এই পৰিৱেশবোৰ মানুহে দেখাই নাপায় হয় নাই এইটো এটা পৰিৱেশ এইটো বহুত ধুনীয়া পৰিৱেশ আপোনালোকে কৰি ৰাখিছে আজিকালি মানুহে খেতি কৰিবলৈ এৰি দিছে বাৰিষা সময়ত এবাৰ আহি চাবহি লাগিব নেকি ঠিক আছে আহিছো দেই তেওঁলোকে ইয়াতে মাছ ধৰি আছে এনেকুৱা পৰিৱেশবোৰ আমি জেনেৰেলি দেখা নোপোৱাই হৈ গ'লো আগতে কি হয় এনেকে গাঁও চাওঁবিলাকত গ'লে দেখোঁ মানে গাঁৱৰ মানুহবিলাকে মিলি কৰি পুৰা মাছ ধৰি থাকে তাৰপিছত লৈ যায় একদম এটা ইউনিটি দেখা পোৱা যায় এতিয়া যিখিনি মানুহ তাতে দেখিলোঁ তেওঁলোকে এটা ফেমিলি হয় তেওঁলোকে ফিচিং কৰি আছে বাকী তেনেকুৱা এক্টিভিটিবোৰ থাকিলে আমাৰ ইউনিটিবোৰ মানে কণ্টিনিউ হৈ থাকিব আৰু এনেকুৱা ইউনিটি এতিয়া স্পেচিয়েলি মানে ধৰক মাঘৰ বিহুত কেতিয়াবা দেখা পোৱা যায় আগতে মাঘৰ বিহু হওক নৰ্মেল ডেইজ হওক চব সময়তে থাকে কিন্তু মাঘৰ বিহুৰ সময়ত এনেকুৱা গাঁওবিলাকত আহিলে এনেকৈ ফিচিং কৰে মাছ ধৰা যোনটো ফেষ্টিভেল হয় উৰুকাৰ দিনাখন ৰাতিপুৱা সেইটো দেখা পোৱা যায় আৰু তেওঁলোকে মাছ চাছ ধৰি নি পেলাই কিছুমানে বেচে কিছুমানে গোটেই গাঁৱৰ মানুহে মিলি খায় তেনেকুৱা ধৰণৰ চেলিব্ৰেশ্যনবোৰ হয় বাকী গাঁওখন এনেকুৱাই এয়াই আৰু এইখিনিতে ধৰক মেক্সিমাম নেপালী মানুহ আছে হাইৱেৰ পৰা প্ৰায় মই 20 কিলোমিটাৰমান সোমাই আহিলোঁ আৰু এইখিনি যিবোৰ গাঁৱৰ মানে যিবোৰ এৰিয়াৰ নাম কৈছে এৰিয়াবোৰৰ নাম মোৰ মনত নাই ভিডিঅ'ত তেওঁলোকে যি ক'লে আৰু আগলৈ যিমান গৈ থাকিম এতিয়া ধৰক ঘন হৈ গৈ আছে মানুহ ঘন হৈ গৈ আছে মানে ইয়াতে যিবোৰ মিয়া মানুহ আছে তেওঁলোক বেছি আছে তেনেকুৱা জেগালৈ গৈও লাভ নাই এজন ইয়াতে পালোঁ এই মানুহজনৰ লগত কথা পাতিলোঁ এই মানুহজন আমাৰ সেইফালে নগাঁও ফালৰে হয় খুব ধুনীয়াকৈ অসমীয়া কথা কয় ইয়াতো সেয়া আৰু নেপালী মানুহৰ পৰা বন্ধুকত মাটি লৈ পেলাই খেতি কৰি আছে বাকী আমাৰ মানুহবোৰেও যদি খেতি বাতি কৰিবলৈ লয় তেতিয়াহ'লে ভাল হ'ব হয় নহয় চবেই খেতি বাতি কৰিব লাগে আৰু মই সুধিলোঁ তেওঁক যেন তেখেতে এবছৰত এটা জেগাতে কিমান খেতি কৰিছে তেখেতে ক'লে আৰু আমাৰ মানুহবোৰে কি কৰে অকল তেনেকৈ কৰি খালি ধানৰ খেতি কৰিলে আৰু বা যি ধানৰ খেতি হয় সেই মাঘৰ বিহুৰ আগে আগে যোনটো কাটে তেনেকৈ খেতি কৰিলে তাৰপিছত খেতি বাতি নাই আৰু পথাৰখন তেনেকৈ পেলাই থৈ দিয়ে এইবোৰৰ ওপৰত নাজানো আৰু কি ব্যৱস্থা হয় যাৰ যাৰ মাটি আছে তেওঁলোকে অলপ চাব বিভিন্ন ধৰণৰ খেতি বাতি কৰিবলৈ লওক পথাৰবোৰ এনেই পেলাই নথব এইটো ভিডিঅ'ত ইমানেই যাওঁ ইয়াৰ পৰা ওলাই যাওঁ বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ